নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি একদম জৰুৰী আৰু দৰকাৰী এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোতে আছে আমাৰ গোটেইখিনি দৰকাৰী কথা আছে, আপোনালোকে চাব, সকলোৱে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আপোনালোকে অনুপ্ৰাণিত কৰাৰ কাৰণে আকৌ বনাইছোঁ। আজি 8 নৱেম্বৰ আপোনালোকক মই কৈ আহিছোঁ যে 8 নৱেম্বৰত আমি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়াক লগ ধৰাৰ প্ৰচেষ্টা চলাই আছোঁ আৰু প্ৰচেষ্টা সম্পূৰ্ণ হৈ উঠিছে। যোৱাকালি আমি 8 বজালৈকে মানে মই কম্পিউটাৰ দোকানত বহি পেলাই মিনিমাম 8 বাজিছে, 8 বজাততো আজিকালি বহুত ৰাতি হয় নহয় জানো, গতিকে 8 বজাত দিনত যে লিখিছিলোঁ মানে দৰখাস্তখন, আমাৰ যিখিনি স্মাৰকপত্ৰ মেমৰেণ্ডাম, সেইখন আমি দিনত অসমীয়াত লিখিলোঁ আৰু ৰাতি কম্পিউটাৰত বহি পেলাই ইংৰাজীলৈ অনুবাদ কৰি মই লৈ গৈছিলোঁ, মানে চেষ্টা কৰিছোঁ আৰু যিখিনি ভুল হৈ আছে আমি কম্পিউটাৰ দোকানত বহি পেলাই কাৰেকশ্যন কৰোঁতে বহুত সময় লাগিছে, মানে সময় আৰু মানে শুদ্ধ হ'ব লাগিব। আৰু সেই মেমৰেণ্ডামখন 3 কপি আমি উলিয়াই আনিছোঁ। একপি দিম আমি চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মানে সেইদিনাখন আমি কাগজ পত্ৰ লিখিত হিচাপে দিবলৈ সুবিধা নাপালোঁ, আপোনালোকক মই জনাইছোঁ। আৰু ভাবিলোঁ লগতে যদি আমি সুবিধা পাওঁ মুখ্যমন্ত্ৰীকো একপি দি থ'লে একো বেয়া নহয়, গতিকে মুখ্যমন্ত্ৰীলৈ একপি বনাই আনিছোঁ। লগতে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ালৈ এখন আনিছোঁ, ফাইনেন্স মন্ত্ৰী, আৰু লগতে আনিছোঁ আমি এডুকেশ্যন মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়ালৈ 3 কপি বনাই আনিছোঁ। তাৰে একপি আপোনালোকক মই জাষ্ট ক্লিপকেইটা পঢ়ি শুনাব বিচাৰিছোঁ আৰু ছেম বনাই আনিছোঁ, খালি ওপৰৰ হেডিংটো বেলেগ হৈছে। গতিকে আপোনালোকক মই পঢ়ি শুনাইছোঁ, মানে গোটেই সম্পূৰ্ণ পঢ়ি শুনাবলৈ সময় নাই, যিকণ পাৰোঁ লৰালৰিকৈ আপোনালোকলৈ আগবঢ়াইছোঁ। ৰেফাৰেঞ্চ নাম্বাৰটো দিয়া আছে, ডেট 8/11/2025, টু দি চেণ্ট্ৰেল ফাইনেন্স মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, Central Finance Minister Government of India. Subject: application for resolution for long-standing salary increase demand of all Assam Anganwadi worker helpers in Assam. Respected Madam, with due respect, we are all the workers, assistants, mini workers of Assam have been able to apply for salary increase from the central for a long time. But there is no response till now from central government. মানে বৰ্তমানলৈকে আমি দীৰ্ঘদিন ধৰি আপোনালোকক অসমীয়াত পাইছে, দীৰ্ঘদিন ধৰি আমি মানে কৈ আছোঁ, মানে কেন্দ্ৰ চৰকাৰৰ পৰা আমি কোনো ধৰণৰ বৰ্ধিত পইচা আমি পোৱা নাই। বহুত দিনৰ আগতে কিবা এটা সামান্য দিলে, তাৰপিছৰ পৰা আমাক দিয়া নাই, গতিকে সেইটো আছে। চ' দি ডিমাণ্ডছ অফ ৱৰ্কাৰ্ছ, মিনি ৱৰ্কাৰ্ছ, হেল্পাৰ্ছ অফ আছাম মেনশ্যন বিলো, তলত উল্লেখ কৰা হ'ল, মানে ওপৰত বহুত বেছি লিখি থাকি লাভ নাই, আমাৰ তলত পইণ্টকেইটা লিখি দিছোঁ আৰু ওপৰত মানে যিকণ আমাৰ দৰকাৰী সেইকণ লিখিছোঁ। এসোপা লিখিও লাভ নাই, কমকৈ লিখিলে ভাল নহ'লে সেয়াই ধি। আৱাৰ ডিমাণ্ডছ আৰ: 1 নম্বৰ, ৱৰ্কাৰ্ছ এণ্ড মিনি ৱৰ্কাৰ্ছ চেলাৰী টু বি ইনক্ৰিজড টু 26,000 এণ্ড হেল্পাৰ্ছ 20,000। আৰু ইয়াত মানে কি, ৱৰ্কাৰ আৰু মিনি ৱৰ্কাৰ আমাৰ সেই সমানেই প্ৰায় হৈছেগৈ, সেইকাৰণে মই ৱৰ্কাৰ আৰু মিনি ৱৰ্কাৰ বুলি লিখি দিছোঁ, মানে আমি লিখিছোঁ আৰু মই বহুতকে দেখুৱালোঁ আমাৰ লগৰীয়াসকলক, তেখেতসকলেও হ'ব বুলি ক'লত মই ইংলিছত প্ৰিণ্ট কৰিছোঁ। গতিকে মিনি আৰু ৱৰ্কাৰ আমাৰ সমান হৈ গ'ল, গতিকে সেই দুয়োখিনিকে ধৰি পেলাই 26,000 ধৰা হৈছে আৰু সহায়িকাসকলৰ 20,000 ধৰা হৈছে। গতিকে কিমান দিয়ে সেইটো পিছৰ কথা, আমাৰ ডিমাণ্ডটোতো কৰিব লাগিব। 2 নম্বৰতে হ'ল, উই আৰ ডিপ্ৰাইভ গভৰ্ণমেণ্ট ইনচেণ্টিভ এণ্ড পোষণ অভিযান পে'মেণ্ট ফৰ এ লং টাইম। মানে আমি বহুত দিনৰ পৰা পোষণৰ কাম কৰি আছোঁ, কিন্তু আমাৰ চেণ্ট্ৰেল চৰকাৰ পোষণৰ নামত যি পইচা আমাক মানে পাৰিতোষিক আমাৰ নামত চেংচন হৈ আহিছে, আমি সেই পইচা আজি 1.5 বছৰ 2 বছৰ হ'ল পোৱা নাই, কাৰণ সেই পইচাটো ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিম বুলি আমাক কৈছিলে, গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা চাগে অহা নাই, সেইকাৰণে অসম চৰকাৰে দিয়া নাই, গতিকে আমি নাজানো সেইবিলাক, কিন্তু আমি পোৱা নাই। তাৰপিছত আৰু এটা লিখিছোঁ, দি মোবাইল ছাপ্লাই বাই দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰ ল' কোৱালিটি, চ' উই ফেক্সিং ডিফিকাল্ট ইন ৱৰ্কিং। তাৰমানে আমি যি চেণ্ট্ৰেল চৰকাৰে মোবাইলৰ যোগান ধৰিছিলে, সেই মোবাইল আমি ব্যৱহাৰ কৰিবলৈ সক্ষম পৰা নাই, মানে অসুবিধাৰ সন্মুখীন হৈছোঁ কম দাম হোৱাৰ কাৰণে। চ' উই ৱান্ট টু হাম্বল ৰিকুৱেষ্ট টু ইউ ডেট দি মেনশ্যনড ডিমাণ্ড উইল ছল্ভ এজ চুন এজ পচিবল। আমাৰ ডিমাণ্ডখিনি অতি সোনকালে ছল্ভ কৰিবৰ কাৰণে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীলৈ আমি এই মেমৰেণ্ডামখন মানে লিখি ৰেডি কৰিছোঁ, আৰু আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰিম মানে লগ কৰিবলৈ, কিন্তু কপালে জানিব দেই, আপোনালোকৰ 100% যে লগ কৰিব পাৰিম সেইটো কথা দিব নোৱাৰোঁ। এতিয়া এইখন হৈছে বিত্তমন্ত্ৰী ডাঙৰীয়ানীলৈ, এইখন বিত্তমন্ত্ৰী ডাঙৰীয়ানী, তাৰপিছত আপোনালোকে
এইখন হৈছে চিফ মিনিষ্টাৰ এখন, এই দুখন চিফ মিনিষ্টাৰ, এইখন চিফ মিনিষ্টাৰ, আৰু এইখন হৈছে এডুকেশ্যন মিনিষ্টাৰ। তিনিখন লৈছোঁ। যাক যেনেকৈ সুবিধা পাৰোঁ তাকেই দিম। ইয়াত চিলটো মাৰিবলৈ আছে, চিল মাৰিমগৈ। চিলটো অকণমান পিৰিয়ডৰ গণ্ডগোল এটা হৈছে, সেইটো লৈ পেলাই চিলটো মাৰি পেলাই এইখন দিয়াৰ ব্যৱস্থাকৈ মাৰি ওলাই ল'লোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। মই ভিডিঅ'টো আপোনালোকক মানে পিছত এইখিনি পঢ়ি শুনাবলৈ নাপাম, তো দি দিম। মই ৰখা নাই, মোবাইলতে আছে, গতিকে ৰাখিওনো কিমান ফটোষ্টেট কৰিব, সেইকাৰণে ৰখা নাই। গতিকে এইখিনি দি দিয়াৰ পিছত আপোনালোকে হয়তো পঢ়িবলৈ মানে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিলে নাই, সেইটো সন্দেহ থাকি যাব। সেইকাৰণে ভাবিলোঁ পঢ়ি শুনাই ভিডিঅ'টো একেবাৰে এৰি থৈ যাওঁ। আকৌ লগ পোৱাৰ পিছত আপোনালোকে ভিডিঅ' পাব। যদি পাৰোঁ মানে চেষ্টা কৰিম, আৰু নোৱাৰিলে আপোনালোকে একদম ক্ষমা কৰিব দেই। বহুত মানুহ হ'ব আজি। এখন গাঁৱত দুখনকৈ বাছ দিছে আৰু বহুত মানে অনান্য সুবিধা দিছে, গতিকে মানুহ বহুত বেছি মানুহ হ'ব। তাৰ ভিতৰত আমি চেষ্টা কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদ, আৰু যদিহে কিবা কাৰণত লগ ধৰিবলৈ আপোনালোকে ক্ষমা কৰিব, চেষ্টা কৰিছোঁ। ধন্যবাদ।